সঞ্চালক মাজুলী আচলতে মহাবিদ্যালয়ৰ গীতৰ সুৰটো বহুত কৰিছোঁ অধ্যক্ষ মহোদয়, আৰু গীত আগতেও মাজুলী সাংস্কৃতিক ৰেকৰ্ডিং বিশ্ববিদ্যালয়ৰ হৈছে। কৰ্মচাৰী মহোদয়, পৰীক্ষা ইয়াত মহোদয়, ওচৰা ওচৰিকৈ দুটা গীত উন্মোচিত কৰা হ'ল। কৰ্মচাৰীবৃন্দ, শিক্ষক আৰু শিক্ষয়িত্ৰীসকল, এই গীতটো বিশেষকৈ নলিনীবালা দেৱীৰ, জোনাক আমি নিবিড় এই অতীন্দ্ৰিয়বাদৰ কবি মিউজিক আমি জানো, ভিডিঅ'টোত তেখেতৰ অভিনয় কৰা ৰচনা গায়ত্ৰী আৰু গীতটো ৰূপম আৰু ভূঞাই তাতে গাইছে। বিভিন্ন আৰু আচলতে সুৰ ধৰণে কৰাৰ পিছত কাম কৰা মানে আমি চিন্তা কৰোঁ যে কোন এক্সিকিউটিভ প্ৰডিউচাৰ গায়কৰ হিচাপে কণ্ঠত এই স্তুতি গানটো লোচনা ভাল লাগিব। আৰু সেইটো দৃষ্টিৰে মই আমাৰ ৰূপম আৰ্ট ভূঞাকেই আচলতে ডাইৰেক্টৰ আমি হিচাপে নিৰ্বাচন উদিত মানে নাথ, ভাবিলোঁ তেখেতৰ কথা। আৰু এছিষ্টেণ্ট গীতটো ডাইৰেক্টৰ আমি হিচাপে উদিত নাথ, হেৰি কৰিলোঁ, আৰু সীমান্ত নাথ, তেখেতৰ হতুৱাই ৰেকৰ্ডিং কৰালোঁ। আৰ্টৰ আৰু ৰেকৰ্ডিং কৰাৰ পিছত আজি প্ৰডাকশ্যনত উন্মোচন হ'ল। কাঞ্চন গতিকে সকলো গীতটোৱে লৈকে মই সম্ভাষণ জনাইছোঁ। আচলতে আৰু ইয়াৰ ইয়াত ভিতৰত থকা উপস্থিত যিখিনি পৰিশ্ৰম, বিশেষকৈ সহকৰ্মীসকল মিউজিক আৰু ভিডিঅ' ছাত্ৰ কৰিবলৈ যাওঁতে ছাত্ৰীসকললৈ অনুপম কৌশিক সম্ভাষণ বৰাই জনাইছোঁ। কাম কৰিছে। এই গীতটি ইয়াৰ যিটো মিউজিক ছাৰে এৰেঞ্জমেণ্ট সেইটো দিলে পূৰব গোহাঁয়ে কৰিছে। মোৰ আৰু ইয়াত ধৰণে ভায়লিন এটা বাজিছে ধাৰণা খুব সুন্দৰকৈ লৈ মনোজ বৰুৱাৰ ভিডিঅ' এটা দ্বাৰা। কৰিবৰ কাৰণে, গতিকে আৰু গীতটো সময় মই অলপ ভাবিছোঁ লাগিল। যদি আৰম্ভণিতে শ্ৰোতা কিছুমান দৰ্শকে ছবি গীতটো মনলৈ শুনে, আহিছিল, চাই তথাপিও সময় অলপ ইউটিউবত, লাগিল। লাহে লাহে তেতিয়াহ'লে কৰা মই গ'ল ভাবোঁ যে আৰু এই এই গোটেইখিনি গীতটি কষ্ট আমি শ্বুট সাৰ্থক কৰিছোঁ হ'ব। এটা আইফোনত। ধন্যবাদ। আৰু এইটো গীতটিৰ ইউটিউবতে থাকিব। ইউটিউবত টেকনিকেলি ইতিমধ্যে ৰিলিজ হৈ গৈছে। ইউটিউবত এতিয়া মানে উপলব্ধ হৈ আৰম্ভণিৰ গ'ল। পৰা শেষলৈকে এইটো ময়ে যিটো লাগি থাকিব লগা হৈছে। ক'ৰবাত সেইটো কাৰণে য'ত ইউটিউবৰ এটা টেকনিকেল চেনেল কিবা আছে, অসুবিধা থাকিব চেনেলটো পাৰে হ'ল এইটো ভিডিঅ'টোত। মই সৌভাগ্যৱান যে ধনী ৰেকৰ্ডছ। ধনী নলিনীবালা দেৱীৰ ৰেকৰ্ডছতে এইটো দ্বাৰা উপলব্ধ ৰচিত হৈছে। আৰু এটি মই ভাবোঁ এইটো গীতত সকলোৱে চাব অংশগ্ৰহণ আৰু কৰিলে শ্বেয়াৰ কৰি দিব। তেতিয়া আৰু গীতটো হয়তো জনপ্ৰিয়তা আমাৰ লাভ কৰিব। কষ্টখিনি সাৰ্থক হ'ব। মাজুলী সাংস্কৃতিক ধন্যবাদ। বিশ্ববিদ্যালয়ৰ